ফাকুৱাৰ ৰঙেৰে ৰঙীন আন্তৰ্জাতিক নাৰী দিৱসত আপোনালোক সকলোকে সম্ভাষণ জনাইছোঁ। মোৰ সৈতে তিনিগৰাকী বিশেষ মহিলা যাৰ অৱদানৰ তুলনা নাই। গতিকে উদ্যোগী মহিলা তিনিগৰাকী আমাৰ মাজত আছে। তেওঁলোকৰ বিভিন্ন প্ৰত্যাহ্বান আছে। তেওঁলোকে কেনেকৈ আগবাঢ়িছে আমি গোটেইখিনি কথা পাতিম আৰু আমাৰ বিষয়টো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ মহিলা সমাজ। সেই ক্ষেত্ৰতো আমি আলোকপাত কৰিব লাগিব। মই প্ৰথমতে আটাইকেইগৰাকীকে আচলতে সুধিবলৈ বিচাৰিছোঁ এটা কথা, কোনটো আপোনালোকৰ কেনেকৈ দেখিলে, কেনেকৈ উকমুকনি দিলে ইমান ডাঙৰ এটা কাম কৰিবৰ কাৰণে? এটাতো আৰম্ভণি লাগিব। আপোনাৰে আৰম্ভ কৰিছোঁ লক্ষ্মী বাইদেউ। সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু প্ৰতিদিন টাইম, নন্দিনী পৰিয়াল এই সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই মোৰ যাত্ৰাটোৰ প্ৰথমতে কেনেকৈ মই ভাবিলোঁ সেই কথাটো ক'বলৈ যাওঁতে মই মোৰ সৰুকালৰ পৰাই আৰম্ভ কৰিব লাগিব, যিহেতু মই জন্মতে সংঘাত লগত লৈ আহিছিলোঁ। মই অকণমান জনা বুজা হোৱাৰ পৰাই স্কুলৰ ফিজকেইটা গোটাবলৈ মই চিন্তা কৰিব লগাত পৰিছিলে আৰু তাৰ কাৰণে মই সৰু সৰু ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ লৈছিলোঁ। ঠিক তেনেকৈ প্ৰায় 8-9 বছৰত মই তাঁতশালত কাপোৰ ববলৈ লৈছিলোঁ। স্কুল ইউনিফৰ্ম য'ত বৈ দিব পাৰিলে মোৰ এটা উপাৰ্জন হয়, গতিকে সেই স্কুল ইউনিফৰ্ম ববলৈ লৈছিলোঁ। আৰু লগতে মোৰ লগৰ যিকেইগৰাকী লগৰীয়া আছিল তেওঁলোককো সেই কামত নিয়োজিত কৰিব লগা হৈছিল। আধা পঢ়াকৈয়ে মই কলেজ এৰিব লগা হৈছিল আৰু মনত অদম্য হেঁপাহ আছিল মই অতি কমেও গ্ৰেজুৱেশ্যনটো ল'ব লাগিব। আৰু সেই গ্ৰেজুৱেশ্যন মই মোৰ ছোৱালী কলেজত পঢ়োঁতে মই 5 বছৰ আকৌ পঢ়ি গ্ৰেজুৱেশ্যন লৈছিলোঁ। আৰু সদায় মই সুযোগৰ সন্ধানত আছিলোঁ, ক'ত কিবা এটা সুযোগ পাই যাতে উপাৰ্জনৰ ৰাস্তা উলিয়াব পাৰি। আৰু সেইদৰে সংঘাতৰ জীৱন পাৰ কৰি আহিলোঁ। আহি মোৰ যেতিয়া মই বৈবাহিক জীৱনত বান্ধ খালোঁ, যোৰহাটত আহি মই এখন সমাজ পালোঁ। আচলতে সমাজখন আমি তৈয়াৰ কৰি ল'লোঁ। প্ৰথমতে কেইঘৰমান মানুহ আছিলে, পিছলৈ আমাৰ সমাজখন বহুত ডাঙৰ হ'ল। সেইটো 1983 চনত আমি এখন মহিলা সমাজ গঠন কৰিলোঁ আৰু তেতিয়াৰ পৰাই আমি চেণ্ট্ৰেল ছ'চিয়েল ৱেলফেয়াৰ ব'ৰ্ড আৰু ষ্টেট ছ'চিয়েল ৱেলফেয়াৰ ব'ৰ্ডৰ কিছুমান আঁচনি এই মহিলা সমাজৰ যোগেদি, দক্ষিণ সৰ্বাইবন্ধা মহিলা সমাজৰ যোগেদি আমি কৰিবলৈ লৈছিলোঁ। আৰু যিটো মহিলাসকলৰ কথা, কিয় বেংক এটা মহিলাৰ কাৰণে প্ৰয়োজন হ'ল, সেই প্ৰশ্নটো মোক বহুতেই সোধে। আৰু এজন প্ৰখ্যাত অৰ্থনীতিবিদেও সুধিছিলে মোক, বেংকবিলাক অকল পুৰুষৰ কাৰণে বুলিতো ক'তো লিখা নাথাকে, গতিকে কেৱল মহিলাৰ কাৰণে কিয় এটা বেংক প্ৰয়োজন হ'ল, কিয় এটা বেংক মহিলাৰ কাৰণে প্ৰয়োজন হ'ল, সেইটো আমি অন্তৰেৰে উপলব্ধি কৰিছিলোঁ। বাইদেউ, এইখিনিতে কিয় বেংক এটাৰ প্ৰয়োজন হ'ল এই উত্তৰটো আপোনাৰ পৰা মই শুনিম নিশ্চয়। এইটো খুব ইণ্টাৰেষ্টিং উত্তৰ এটা হ'ব, কিন্তু আপোনাৰ সপোনটোৰ অংকুৰণ এইখিনিৰ পৰা হৈছিল। আকৌ আহিম আপোনাৰ ওচৰলৈ, সেই উত্তৰটো শুনিবলৈ আহিম। এতিয়া মই অনামিকা চৌধুৰীৰ ওচৰলৈ গৈছোঁ। অনামিকাৰ এটা অসাধাৰণ যিবিলাক প্ৰফেশ্যন বুলি কওঁ, যে সাধাৰণতে ছোৱালী নাযায়। যেতিয়া তুমি MBA কৰিছিলা তেতিয়া MBA কম ছোৱালীয়ে কৰিছিল, নহয় জানো? তেতিয়া তাৰ পৰা কৰি মেলি উঠি আৰু বিজনেছটো এনেকুৱা এটা বিজনেছত হাত দিলা য'ত মহিলাৰ সংখ্যা কম। সেই সপোনটো কেনেকৈ আহিল? মোৰ সপোন বুলি ক'লে আচলতে কথাটো এনেকুৱা হয়, মোৰ দেউতাই সদায় কৈছিলে যে ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই, ল'ৰাই যি কাম কৰিব পাৰে ছোৱালীও সেই কাম কৰিব পাৰে। সেইকাৰণে সৰুৰে পৰা ভাবিছিলোঁ যে কিবা এটা কৰিম, আৰু সেই কিবা এটা কৰিম বুলি ভাবোঁতে MBA কৰাৰ কথা চিন্তা কৰিলোঁ।
মই যেতিয়া MBA কৰিছিলোঁ তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিতে কেৱল MBA আছিলে। গুৱাহাটী ইউনিভাৰ্চিটিৰ বাহিৰে তেনেকুৱা ক'তো MBA কোৰ্চটো নাছিলে। মানুহে মোক সোধে বিজনেছনো পঢ়েনে, তুমি পঢ়ি কি কৰিবা, ছোৱালী এজনী কি বিজনেছ কৰিবা। সাধাৰণতে তেতিয়া মানুহে ভাবে যে MA পঢ়িব লাগে, MSc পঢ়িব লাগে। গতিকে চবেই খুব আচৰিত হয় যে MBA কি কাৰণে কৰিছা। যি কি নহওক তাৰপিছত এতিয়া দিন সলনিয়ে হ'ল। মই MBA পাছ কৰাৰ পিছত এই ইণ্ডাষ্ট্ৰীৰ কামত বাহিৰলৈ যাওঁ, তেতিয়া আমাৰ ইণ্ডাষ্ট্ৰীটোৰ মেইন বস্তু আমি কৰোঁ মেডিকেল অক্সিজেন, ইণ্ডাষ্ট্ৰিয়েল অক্সিজেন, লিকুইড নাইট্ৰজেন, নাইট্ৰজেন গেছ আদি সকলো গেছবিলাকে আমি মেনুফেকচাৰ কৰোঁ। আমাৰ প্ৰথম তেতিয়া কাষ্টমাৰ আছিলে অইল ইণ্ডিয়া, ONGC আৰু লগতে যিবোৰ ৰলিং মিল আৰু স্ক্ৰেপ ডিলাৰ, সেই তেনেকুৱা মানুহবোৰ। যেতিয়া মই তেওঁলোকৰ ওচৰলৈ যাওঁ আৰু গৈ পেলাই কওঁ যে আমি শিৱসাগৰত এটা ইণ্ডাষ্ট্ৰী খুলিছোঁ, অক্সিজেন চিলিণ্ডাৰ মেনুফেকচাৰ কৰোঁ আৰু মই এজ এ ডাইৰেক্টৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকে অক্সিজেন কিনক। মানুহবিলাকে খুব আচৰিত হৈ মোৰ ফালে চায়। আৰু আমাৰ কম্পিটিটৰ আছিলে সেইটো সময়ত ইণ্ডিয়ান অক্সিজেন লিমিটেড, যিটো এটা মাল্টিনেশ্যনেল কোম্পানী। এফালে এটা মাল্টিনেশ্যনেল কোম্পানী আৰু এটা হৈছে থলুৱা মানুহে আৰম্ভ কৰা এটা ইণ্ডাষ্ট্ৰী। গতিকে সেইটো আমাৰ খুব ডাঙৰ চেলেঞ্জ আছিল, কিন্তু আমাৰ কষ্ট সাৰ্থক হ'ল। আৰু তাৰপিছতে কি হ'ল, ইণ্ডিয়ান অক্সিজেন লিমিটেডটো বন্ধ হৈ গ'ল। হৈ এতিয়া আমাৰ যিটো শিৱসাগৰত আমি আৰম্ভ কৰিছিলোঁ, সেই ফেক্টৰীটো এতিয়া আমাৰ অসমৰ বঙাইগাঁও, শিলচৰ বহুত জেগাতে আৰম্ভ হ'ল। এতিয়া সেই সপোনটোৰ পৰা কেনেকৈ বিস্তৃতভাৱে এতিয়া কাম কাজবোৰ চলি আছে বিভিন্ন ঠাইত আকৌ শুনিম। মই এবাৰ অৱন্তিকাৰ ওচৰৰ পৰা আহি লওঁ। অৱন্তিকা, ইউ লুক ছ' গৰ্জিয়াছ, বিউটিফুল। থেংক ইউ ধন্যবাদ। এই পোচাকযোৰ ডিমাচা পোচাক, যিযোৰ পিন্ধি আছা তুমি, ডিমাচা পোচাক, ৰিগু ৰিখাউচা। মেখেলা চাদৰ এইটো ৰিগো। আচ্ছা, ঠিক আছে, খুব ধুনীয়া দেখিছে। এতিয়া কথা হ'ল ৰুহি ব্ৰেণ্ডটো কৰিছা নহয় জানো? এতিয়া ৰুহি ব্ৰেণ্ড, য'ত ডিমাচা সম্প্ৰদায়ৰ যিবিলাক সাজ পোছাক সেইবিলাক আচলতে ভিতৰত সোমাই আছিল। মানে বহুত মানুহে নাজানিছিল যে ইমান সুন্দৰ সুন্দৰ ডিজাইনবোৰ তাতে তৈয়াৰ হৈ আছে বা হাতে মানুহে সেই মহিলাসকলে তৈয়াৰ কৰি আছে, নাজানিছিল। অৱন্তিকাই চিন্তা কৰিলে কথাটো, আৰু ৰুহি ব্ৰেণ্ডৰ এতিয়া সেই সাজ পোছাকবোৰ বাহিৰলৈ ওলাই আহিছে, আমি দেখা পাইছোঁ। এই সপোনটো একেটাই প্ৰশ্ন, কেনেকৈ আৰম্ভ হৈছিলে? माई जर्नी स्टार्टेड विद क्यूरियोसिटी। बचपन से मैं बहुत क्यूरियस थी। जब मैं 3 साल की थी, रंगोली देखा करती थी। रंगोली में मैंने रेखा को देखा। रेखा दुल्हन बनी थी, तो वो इमेज बहुत अच्छा लगा मुझे। आई वॉज 3 years old। तो मैं मोर मार ओसरत গৈছোঁ। मैं माँ কৈছোঁ, माँ मुझे दुल्हन बनाओ, मुझे एक फ़ोटो खींचना है। तो माँ ने मेरा कान पकड़ा, 2 कान में भी पकड़ा, डांटा। तो मैं बहुत दुख हो गई, बहुत रोया। मेरा तो बस एक ही इच्छा था, टू बिकम अ दुल्हन, टू लुक लाइक रेखा। एंड आई आस्क्ड हर जस्ट टू टेक अ फोटो। देन माई माही, आई हैव 3 wonderful mahis in my life। तो माई माहीज दे केम टू माई रेस्क्यू एंड दे सेड, चलो आ जाओ, मैं दुल्हन बना देती हूँ। तो जितना भी घर पे रेड वाला दुपट्टा था वो पहना दिया मुझे, मांग टीका सब लगा दिया, एंड आई एम खुश। सो दैट्स व्हाट आई वांटेड टू से। इट ऑल स्टार्टेड विद क्यूरियोसिटी, बिकॉज मुझे फील करना था वो रेड ड्रेस में मैं कैसे दिखती थी। अपने आप को मैंने इमेजिन कर लिया था, रेखा कितनी सुंदर दिखती है, मैं वैसे कैसे दिखूँगी। सो विद दैट क्यूरियोसिटी आई ग्रू अप। बचपन से आई वॉज वेरी वेरी इंटरेस्टेड इन फैशन। कपड़ों को लेके बहुत काटा काटी करती थी। माँ का साड़ी ले लिया, काट दिया, स्कर्ट बना दिया। पापा का शर्ट ले लिया, उसको मैंने टॉप बना दिया। तो बचपन से बहुत एक्सपेरिमेंट करती थी, क्यूरियस थी। सो विद क्यूरियोसिटी ओनली आई स्टार्टेड द रूही ब्रांड व्हाइल आई वाज स्टिल studying and working in Delhi for 12 years. Ruhi is your name? Yeah, Ruhi is my nickname, pet name given to me by my parents. My Baba gave it to me, but he's no longer alive today. Both my parents are no longer alive. I'm sure they must be very happy to see me today. So Baba ने मुझे मेरा नाम दिया रूही, और ऐसे अवंतिका है ऑफिशियल नेम. So under that name, out of curiosity, while I was in Delhi, I decided कि इतना फैशन, आई वॉज वेरी मच इंटरेस्टेड इन क्लोथ्स। एंड व्हेन आई सॉ मेरा रिगू रिखाउसा,
जब हम घर छोड़ के बाहर जाते हैं, दिल्ली जाते हैं, बॉम्बे जाते हैं, तो हमारे माए हमें अपनी ट्रेडिशनल ड्रेस भी भेज देते हैं, ये वहाँ पे कुछ कॉलेज के ओकेशन में पहनो। तो उस टाइम जब मैं दिल्ली में थी, आई स्टार्टेड अ ब्लॉग। आई वॉज वेरी मच इंटरेस्टेड इन डॉक्यूमेंटिंग फैशन। सो इंटरनेट काफ़ी नया था मेरे लिए। आई वॉज वॉचिंग अ लॉट ऑफ यूट्यूब वीडियोज़। तो उस टाइम मैंने एक ब्लॉग लिखा था, इम्पल्सिव डिलाइट। तो उस टाइम से शुरू हो गया ये जर्नी, इंटरेक्शन विद माई मदर, एंड आई केम बैक टू स्टार्ट द रूही सोशल एंटरप्राइज। দ্যাটছ দ্য বিগিনিং। আই কাম এগেইন। বাইদেউৰ ওচৰলৈ আহিছোঁ আকৌ, যে উত্তৰ পূৰ্বাঞ্চলৰ মহিলা সমাজ, মই তাৰ লগতে আপোনাক যোগ দি সুধিবলৈ বিচাৰিছোঁ যে আপুনি নাভাবেনে যে ভাৰতবৰ্ষৰ পৰা আমাৰ অঞ্চলটো বহুত প্ৰান্তীয় অঞ্চল নহয় জানো, ভৌগোলিকভাৱে আমি প্ৰান্তীয় অঞ্চলত বসবাস কৰোঁ, কিন্তু মহিলাৰ যিটো সামাজিক স্থিতি সেইটো ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ততকৈ বহুত বেলেগ। উত্তৰ পূৰ্বাঞ্চলৰ মহিলা বহুত বেলেগ। আপুনি কি অনুভৱ কৰে? প্ৰথমতে আপোনাৰ উত্তৰটো, সেইটো কি উত্তৰ দিছিলে? অৰ্থনীতিবিদজনে মোক যিটো প্ৰশ্ন সুধিলে সেইটো হ'ল যে বেংকবিলাক কেৱল পুৰুষৰ কাৰণেই নহয়, গতিকে তুমি কিয় এটা কেৱল মহিলাৰ কাৰণে এটা বেংকৰ চিন্তা কৰিলা? তেতিয়া তেখেতক মই কৈছিলোঁ যে আমাৰ সাধাৰণতে মই এইটো 1990 চনৰ কথা কৈছোঁ, সেইখিনি সময়ত মহিলাসকল এতিয়াতকৈ বহুত পিছ পৰি আছিল। বিশেষকৈ আমাৰ অসমৰ গ্ৰাম্যাঞ্চলৰ যিখিনি মহিলা, সেই মহিলাসকলক আগবঢ়াই অনা, তেখেতসকলক অৰ্থ সামাজিক দিশত তেখেতসকলক নিয়োগ কৰা, আৰু এটা হ'ল পঢ়া শুনাৰ কাৰণে, আৰু বাকী অৰ্থ সামাজিক দিশৰ কোনো উৎপাদনমুখী কাম কাজৰ কাৰণে মহিলাসকলক বুজোৱাটো অতি কঠিন হৈছিল। অজস্ৰ পৰিশ্ৰম কৰে, কিন্তু সিমানখিনি পৰিশ্ৰম কৰিও মহিলাসকলে তেখেতসকলৰ নিজৰ বাবে একো নাভাবে, আৰু যেতিয়াই তেখেতসকলৰ দুপইচা হাতলৈ আহে, সেই দুপইচাটো অপচয় হোৱাহে দেখা যায়। আৰু এইবিলাক কথা চিন্তা কৰি মই আধা পঢ়াকৈ এটা সমবায় বেংকত কামত সোমাইছিলোঁ। তাত যিসকল মহিলা আহে, মই দেখোঁ তেখেতসকলক মই যদি আগবাঢ়ি গৈ নুসুধোঁ বা তেখেতসকলৰ কেলৈ আহিছে একাউণ্ট এটা খুলি দিবলৈ তেখেতসকলক কি সহায় কৰিব লাগিব সেইখিনি যদি নিজে আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে সেই মহিলাসকলৰ কথা শুনিবলৈ কাৰো ধৈৰ্য নাথাকে। তাৰমানে এনেকুৱা হয়, ক'ব লাগে এটা বা মূল কথাটো ক'ব লাগে, কিন্তু নহয়, তেখেতসকলে একেবাৰে ক'ৰবাৰ পৰা আৰম্ভ কৰে, যিখিনি অন্য বেংকৰ কৰ্মচাৰীয়ে মূৰ তুলি চাবলৈকো সময় নাপায় কামৰ মাজত। গতিকে মহিলাসকলক সাধাৰণতে তেখেতসকলে নিজৰ কথা ক'বলৈ সুবিধা নাপায় আৰু একাউণ্ট খুলিবলৈও সুবিধা নাপায়। গতিকে তেনেকৈ 1-2 যদি পিছ পৰি যায়, আৰু আগলৈ অনা বহুত যন্ত্ৰণা, যিখিনি পিছত আমি ভোগ কৰিছোঁ। এতিয়া মই সেই মানুহজনক এটাই উত্তৰ দিলোঁ যে এইটো আমাৰ প্ৰত্যেকৰে অন্তৰৰ কথা। আমি বিচাৰিছোঁ এটা মহিলাৰ বেংক লাগে, য'ত মহিলাসকলৰ উপাৰ্জনৰ যি ধন সেইখিনি সুৰক্ষিত হৈ থাকে, আৰু তেখেতসকলে কিবা উৎপাদনমুখী কাম কৰিবলৈ মন কৰিলে তেখেতসকলক যিটো ঋণৰ প্ৰয়োজন হয়, সেই ঋণটো সহজে পাব লাগে। ৰাজ্যৰ বহুত মহিলাই ৰিজাৰ্ভ বেংকলৈ লিখিছে, মহিলা বেংকৰ মানে এক্সক্লুচিভলি মহিলাৰ বেংক এটা লাগে বুলি পেলাই তেনেকৈ লিখিছে, চিঠি লিখিছে। আৰু তেতিয়া ৰিজাৰ্ভ বেংকে নিউ মহিলা আৰবান কোঅপাৰেটিভ বেংক পলিচি 8990 লঞ্চ কৰিছে। আৰু আমাৰ সৌভাগ্য যে আমিও সেই 90 চনত মহিলাৰ বেংক বিচাৰি আমি ৰিজাৰ্ভ বেংকলৈ প্ৰস্তাৱ পঠালোঁ। মোৰ দ্বিতীয় প্ৰশ্নটো আছিল কি যে উত্তৰ পূৰ্বাঞ্চলৰ মহিলা যে বেলেগ আপুনি অনুভৱ কৰেনে? উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলৰ কাৰণে সঁচাকৈ মই বহুত ঠাইত নাই যোৱা, তথাপিতো মেঘালয় ইউনিভাৰ্চিটিয়ে মোক মাতিছিলে। মই যেতিয়া গৈছিলোঁ তেতিয়া
এই বেংকটো অসমৰ চুকে কোণে আৰু তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলোৱে যাতে এই বেংকৰ সেৱা লাভ কৰিব পাৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছিলোঁ। এতিয়াও মই সেইটো চৰকাৰকো অনুৰোধ কৰোঁ যাতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো মহিলাই এই সেৱা পাবলৈ সক্ষম সুবিধাবিলাক হয়। ল'ব পাৰে নহয় জানো। মই অনামিকাৰ ওচৰলৈ আকৌ আহিছোঁ যে যিখিনি সময়ত ক'ভিডত মানুহ একেবাৰে কঁপি ভিতৰত সোমাই আছিল আৰু বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত আৰু বেছি অধিকাংশই মানে এই ক'ভিডৰ পিৰিয়ডত সোমাই থাকিবলগীয়া হৈছিল, ভয় লাগিছিল। যেতিয়া সাংঘাতিক বেছিয়ে ক'ভিড হৈছিল, মানুহ ৰাস্তাত নোলোৱা হৈছিল, সেইখিনি সময়ত অনামিকা প্লেণ্টত গৈ পেলাই চিলিণ্ডাৰৰ লগত লাগি আছিল। কেনেকুৱা তেতিয়া কিবা ইণ্টাৰেষ্টিং কিবা ঘটনা হৈছিল নেকি? মানে তোমাৰ মই মানে এই চেলেঞ্জ প্ৰত্যাহ্বানৰ কথাই সুধিছোঁ যে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আচলতে মুখামুখি হ'ব লগা হৈছে গোটেই কাম কাজৰ মাজত। যেতিয়া মানে ক'ভিড আৰম্ভ হ'ল, যিটো ছেকেণ্ড ৱেভ আহিলে, তেতিয়া মেইন বস্তুটো তাত হৈ গ'ল মেডিকেল অক্সিজেন। গতিকে এনেকুৱা এটা প্ৰত্যাহ্বান আমাৰ হাতত আহিলে আমি এইটো বিচাৰিলোঁ যে যেনেকৈ নহওক আমি যাতে এনেকুৱা কৰিব লাগিব আমাৰ ইয়াত অসমত কোনো মানুহ অক্সিজেনৰ অভাৱত মৃত্যুমুখত নপৰে। আৰু তাৰ কাৰণে আমি কি কৰিলোঁ, তেতিয়া লকডাউনো দি দিছিলে, কোনো মানুহ ঘৰৰ পৰা নোলায়। কিন্তু যোনদিনাৰ পৰা লকডাউন ষ্টাৰ্ট হ'ল, আমাৰ যিবোৰ ফেক্টৰীৰ লেবাৰ ক্লাছৰ মানুহবোৰ, ড্ৰাইভাৰ, লোডিং আনলোডিঙৰ মানুহ, তেওঁলোকে এটা বহুত ডাঙৰ ভূমিকা আচলতে লয় এইটো ক্ষেত্ৰত। তেওঁলোকে কৈ দিলে যে যিহেতু এতিয়া ক'ভিড ইমান বেছি হ'ল আৰু হস্পিটেলত গৈ আমি ছাপ্লাই কৰিব লাগে, গতিকে আমি কাইলৈৰ পৰা কোনো নাহোঁ। এতিয়া আমাৰতো খুব সাংঘাতিক ভয় লাগি গ'ল যে যদি এইবিলাক মানুহ নাহে, লিখা পঢ়া কামখিনি আমি কৰি দিব পাৰিম, কিন্তু চিলিণ্ডাৰ ডাঙাটো, ট্ৰাকখন লৈ যোৱা, সেই কামটো আমি কেনেকৈ কৰিম? তাৰপিছতে বহুত তেওঁলোকক গৈ মই ফেক্টৰীত নিজে গ'লোঁ, গৈ পেলাই তেওঁলোকক বুজালোঁ যে চোৱা, এইটো সময়ত তোমালোক একেবাৰে ভগৱানৰ নিচিনা, তোমালোকে কাইলৈৰ পৰা যদি নাহা হস্পিটেলবিলাকৰ কি অৱস্থা হ'ব? তেওঁলোকে কথাখিনি বুজি পালে। তাৰপিছত ক'লে হ'ব বাইদেউ আমি আহিম। সেই হাউকুচি ফেক্টৰীৰ পৰা মই ওলাই আহিছোঁ, অলপ পিছতে আকৌ ফোন আহিলে মোৰ বেলতলা ডিপুৰ পৰা যে বাইদেউ আপুনি আহিব নেকি? আমাৰ এইখিনি মানুহক কৈছে যে তেওঁলোকো কাইলৈৰ পৰা নাহে। কাৰণ সঁচাকৈ এটা ভয়ৰ কথা আছিল। তো তেওঁলোকে আহিব খুজিলেও তেওঁলোকৰ পৰিয়ালৰ মানুহে কৈছিলে যে যাব নালাগে, কাৰণ ইমান এটা ৰিস্কি কাম। তাৰপিছত যেনেকৈ নহওক মানুহখিনিক আমি কনভিন্স কৰিলোঁ। আৰু সেইটো সময়ত ইমান এটা ডাঙৰ প্ৰত্যাহ্বান হ'ল যে আমি ভাবিলোঁ যে অকল যদি আমাৰ প্লাণ্টৰ পৰা আমি মেডিকেল অক্সিজেন দি থাকোঁ তেতিয়া হয়তো সেইখিনি আমাৰ পূৰণ নকৰিব। সেইকাৰণে আমি বাহিৰৰ পৰাও টেংকাৰেৰে আনি লিকুইড অক্সিজেন আমি হস্পিটেলবিলাকত ছাপ্লাই কৰিছিলোঁ। ডাঙৰ মানে সমাজৰ কাৰণে এটা খুব ভাল সেৱা আগবঢ়োৱা হয়। অৱন্তিকাৰ ওচৰলৈ মই আহিছোঁ। আমাৰ আজিৰ ছাবজেক্টটো যে নৰ্থ ইষ্টাৰ্ণ উমেন society, our society is the, I think what is your opinion I don't know, বেলেগ হয়নে নহয় মানে জিঅ'গ্ৰাফিকেলি ডেট ছাইড অফ দ্য চিকেন নেক। আৰু আমাৰ এইখিনি বিশেষকৈ ষ্টেটাছ অফ ওমেন, আমাৰ ইয়াত আমি এতিয়া ডাউৰি, ইমান মানুহে ডাউৰি লৈ পেলাই হুলস্থুল কৰি থাকে। আমাৰ এইটো ডাউৰি নাই, একচুৱেলি উল্টা আছে ডাউৰিৰ। আমাৰ ব্ৰাইডক মানে ব্ৰাইডে ডিমাণ্ড কৰাৰ ট্ৰেডিশ্যন আছে। আৰু আমাৰ এনেকুৱা কিছুমান ট্ৰেডিশ্যন আছে, সাজ বহু খুব এটা কমপ্লিকেটেড ইছ্যু কৰি পেলাই আমি চিৰিয়েলবিলাক চাই থাকোঁ, কিউকি সাজ ভি কভি বহু থি, এইবিলাক। কিন্তু আমাৰ ইয়াত অৰুণাচলত এটা কমিউনিটি আছে, তাত ট্ৰেডিশ্যনটো এনেকুৱা যে যেতিয়া বাচ্ছা হয় তেতিয়া সেই মাকৰ যিখিনি কাপোৰ কানি, লেতেৰা কাপোৰ কানি, সেইখিনি মাদাৰ ইন লৈ ৱাশ্ব কৰিব লাগে। মাদাৰে নহয়, কিন্তু ইটছ দেয়াৰ ট্ৰেডিশ্যন। তাৰমানে কি আমি সেইটো এটা মানে চিম্বলিকেলি বহুত কিবা কিবি বুজায় ন, দ্য ৰিলেশ্যন বিটুইন মানে সাজ আৰু বহু, নহয় জানো? এই তোমাৰ কি ফিলিং হয় যে আমি সঁচাকৈ বেলেগ হয়নে নহয়? আমি যে অফ চ'লজাৰ, এতিয়া অফ চ'লজাৰ যে ষ্টাইল, সেইটো লৈ কণ্ট্ৰভাৰ্চি হয়। আমাৰতো জনজাতীয় মহিলাসকলে অফ চ'লজাৰেই পিন্ধি থাকে, আগৰ পৰাই অফ চ'লজাৰ পিন্ধে। গতিকে তোমাৰ ফিলিংটো কোৱাচোন কেনেকুৱা? So the place where I come from is Haflong, Dima Hasao district, and I belong to the Dimasa indigenous community. So मेरे community में मैंने कभी भी लड़का लड़की के बीच में मैंने ऊंच नीच कभी नहीं देखा, क्योंकि हमारा सोसाइटी वैसा नहीं है। आई वॉज ऑल्सो बॉर्न इन टू अ वेरी वंडरफुल फैमिली, आई वुड से। मेरा बाबा भी वही बोलता था कि वी आर टू डॉटर्स, सो आई एम द एल्डेस्ट, आई हैव अ यंगर वन। सो माई फादर वुड ऑलवेज से, रूही जहाँ जाना चाहता है, बिकॉज वी स्पीक इन हाफलोंग हिंदी, राइट? और हाफलोंग हिंदी इज़ अ लिटिल डिफरेंट। जहाँ जाने मांगता जाओ, जो करने मांगता करो, जो लड़का कर सकता है तुम भी कर सकता है। सो एंड एवरीबडी, मोस्ट ऑफ द सम पीपल, माई फादर्स फ्रेंड्स, दे वुड टीज हिम, अरे राजन क्या करेगा, तुम्हारा तो सिर्फ 2 ही बेटी है, लड़का नहीं है।
And then my father would get very angry and agitated. He's like, मेरा रूही तो लड़का जैसा ही तो है, ये तो सब कुछ करता है. So that way, in my family, I never came across that sort of, ऊंच नीच, ये कुछ नहीं कर सकता लड़की होके. So that's it. আৰু ৰুহি মানে যি অকণমান যদি তাত আছেও ৰুহিহঁতে আৰু সেইখিনিও নোহোৱা কৰিব বিচাৰিছে. এটা এক্সাম্পল দিওঁ, কিছুমান ডিমাচা সাজ পোছাক আছে য'ত ডিজাইনটো অকল পুৰুষে পিন্ধিব পাৰে, এইটো ডিজাইন পুৰুষৰ ডিজাইন, মহিলা সেইটো ডিজাইন নিপিন্ধে. ৰুহিয়ে এইটোও ব্ৰেক কৰিছে, ৰাইট ৰুহি? Yes, I experiment a lot, but I also a staunch believer in our traditions. I like to keep up our Dimasa traditions alive. But challenges tha, but there were also other bigger challenges, जैसे कि Dimasa हैंडलूम को हम मेन स्ट्रीम में कैसे लाएंगे, कैसे मार्केटिंग करेंगे. प्रोडक्शन तो ज़्यादा नहीं होता है because we are weaving in our traditional loom, no machine. So there were other challenges as well, marketing and like still thinking that are our clothes good enough for people to have interest in? Will they even buy? So these were the sort of challenges I had initially, but now I have broken them in my head, in my mental space. অনামিকা, মই আৰু এটা কথা মোৰ মনলৈ আহিছে তোমাৰ লগ পাই পেলাই, তুমি ভাবা নেকি যে আমি যে প্ৰফেশ্যনবিলাক চুজ কৰোঁ মহিলাবিলাকে, তাতে মানে পেট্ৰিয়াৰ্কিয়ে কিবা প্ৰভাৱ পেলায় নেকি? আজিকালি আচলতে বহুত দিন সলনি হ'ল মই ভাবোঁ. আগৰ যিটো মানে এনেকেই যদি আমি চাওঁ যে মই যেতিয়া MBA কৰিছিলোঁ তেতিয়া 3জনী ছোৱালীহে আছিলে, কিন্তু আজি যদি তুমি চোৱা তে কিমান ডিফাৰেঞ্চ. আৰু আজিকালি এতিয়াতো চব প্ৰফেশ্যনতেই ছোৱালী আহি গৈছে. ইভেন আমি যেতিয়া ইণ্ডাষ্ট্ৰিটো ষ্টাৰ্ট কৰিছিলোঁ গোটেই অফিচটোত মই অকলেই ছোৱালী আছিলোঁ. তাৰমানে বাইদেউ বুলি ক'লে আৰু ময়ে বাইদেউ. কিন্তু এতিয়াতো আমাৰ অফিচবিলাকত HR কোৱা, পাৰ্চেজ কোৱা, অডিট কোৱা, একাউণ্টছ কোৱা, চবতেইতো ছোৱালীবোৰ আহি গ'ল. প্ৰায় নোহোৱা হৈছে আৰু নহয় জানো? সেইটো প্ৰায় নোহোৱা হৈছে. আৰু পেৰেণ্টছবিলাকেও আজিকালি মানে ল'ৰা ছোৱালীয়ে যি বিচাৰে সেইটো কৰিবলৈ দিয়ে. আগতে ছোৱালীবিলাকৰ অসুবিধাও আছিলে, এতিয়া খুব ধুনীয়াকৈ স্কুটি এইবিলাক চলাই অফিচলৈ আহে, মানে ল'ৰাৰ নিচিনা একেই. আৰু বৰঞ্চ মইতো ভাবোঁ যে ছোৱালীবিলাক বেছিহে কামত ভাল হয়, মানে খুব চিনচিয়াৰো হয়, এটা জেগাতে বহি খুব ধুনীয়াকৈ কাম কৰে. সেইকাৰণেতো মইতো সদায় প্ৰিফাৰ কৰোঁ ল'ৰাতকৈ ছোৱালীহে মানে বেছি কাম কৰে. মই বাইদেউৰ ওচৰলৈ আহিছোঁ. বাইদেউ, আপুনি কি ক'ব? আপুনি কিবা এটা ক'ব খুজিছিলে, মানে এই গোটেই পৰিক্ৰমাটো আপোনাৰ মানে আপোনাৰ আগুৱাই নিওঁতে আপুনি আটাইতকৈ বেছি প্ৰত্যাহ্বান কেতিয়া সন্মুখীন হৈছিল? আপোনাৰ মানে অতিষ্ঠ হৈ গৈছে যে মই নোৱাৰিম নেকি, আৰু এনেকুৱা ধৰণৰ কেতিয়াবা ভাৱ আহিছিলে নেকি আপোনাৰ? এৰি দিওঁ লাগিছিল নেকি কেতিয়াবা? মানে এনেকুৱা পৰিস্থিতিও আহিছিল নেকি? ঠিক এৰি দিওঁ ভাৱ হোৱা নাই, কিন্তু বৰ কষ্টকৰ 8 বছৰ দিন অহা যোৱা কৰিব লাগিছিলে ৰিজাৰ্ভ বেংকৰ পাৰ্মিশ্যনটোৰ কাৰণে, 8টা বছৰ. আৰু এতিয়া মোৰ ভাবিলে আচৰিত লাগে. পাৰ্মিশ্যনটোৰ কাৰণে 8 বছৰ? পাৰ্মিশ্যনটোৰ কাৰণে 8 বছৰ লাগিছিলে. আৰু তাৰ মাজতে এবাৰ এখন চিঠি গৈছিলে যে ৰিজাৰ্ভ বেংকে এইটো ৰিজেক্ট কৰিছে আৰু বেংকৰ ফাইলটো তেওঁলোকে বন্ধ কৰি থৈছিলে সমবায় বিভাগত. কাৰণ কিবা কৈছিলে মানে যেতিয়া ৰিজেক্ট কৰা বুলি কৈছিলে, মানে কি কাৰণটো? মানে এনেকুৱা হৈছিলে, কি কাৰণ আমি সদায় নাইট চুপাৰত আহোঁ, দিনটো কামখিনি কৰোঁ, আকৌ গধূলি ঘৰলৈ নাইট চুপাৰত ঘূৰি যাওঁ যোৰহাটলৈ. কিন্তু সেইখিনি সময়তে এনেকুৱা এটা হৈছিলে, আৰু এটা মহিলা বেংকৰ প্ৰস্তাৱ আহিছিলে, আৰু সেই মহিলা বেংকৰ প্ৰস্তাৱটোত যিখিনি আশা কৰা যায় কিমান পৰিসৰত হ'ব, কাম কিমান কৰিব পাৰিব, এনেকুৱা যিটো আশা কৰা যায়, সেইটো বেংকৰ যিটো সীমা, সেই হেৰিটো লিমিটটোতকৈ তলত থকা কাৰণে বোধহয় সেই প্ৰপ'জেলটো ৰিজেক্ট কৰিছিলে ৰিজাৰ্ভ বেংকে. তেতিয়া মই খুব কান্দিছিলোঁ, আৰু মোৰ গৃহস্থই, মোৰ পৰিয়ালটোৱে ঘৰখনত খুব ছাপৰ্ট দিয়ে. আমি প্ৰায় 5-6 গৰাকী মানুহ সদায় একেলগে থাকোঁ, কথা পাতোঁ. তেতিয়া মই খুব কান্দিছিলোঁ. তেতিয়া মোৰ গৃহস্থই কৈছিলে যে তুমি এনেকৈ ভাগি পৰিলে নহ'ব, তোমাৰ লগত যিখিনি উদ্যোক্তা আছে 50 গৰাকী মহিলা, সেইসকলক তুমি উত্তৰটো দিব লাগিব কিয় ৰিজেক্ট কৰিছে, কিয় নহ'ব.
তেতিয়া মই ভাবিলোঁ কথাটো সঁচা আৰু আহিলোঁ। আহি যেতিয়া অফিচত চালোঁ তেতিয়া দেখিলোঁ নহয়, এইটো আমাৰটোৰ কথা নাই লিখা। গতিকে আমাৰ যিটো প্ৰপ'জেল এইটো ৰিটাৰ্ণ কৰিছে আকৌ ছাবমিট কৰিবৰ কাৰণে, শুদ্ধ কৰি আকৌ দাখিল কৰিবৰ কাৰণে ৰিটাৰ্ণ কৰিছে। তেতিয়া আমি তেখেতসকলৰ বিভাগৰ চিঠি এখন লৈ আমাৰ প্ৰপ'জেলটো লৈ পেলাই ঘূৰি গৈছিলোঁ আৰু মনত অকণমান সেইদিনা আনন্দ লাগিছিল, মানে খুব দুখতো আনন্দ পাইছিলোঁ আমি। এতিয়া কেনেকুৱা লাগে? এতিয়া আৰু যিটো সময়ত আমি সেইটো কৰিবলৈ গৈছিলোঁ সেইটো সময়ত আমি ভবা নাছিলোঁ কামটো যে এনেকুৱা টান হ'ব, কেনেকৈনো কৰিম সেই কথাবিলাক মনলৈ অহা নাছিলে। কিন্তু এতিয়া কৰি যাওঁতে এতিয়া পূৰা 23 বছৰতে ভৰি দিলেহি। কৰি যাওঁতে আমাৰ এতিয়া সেইখিনি প্ৰায় সহজ হৈ গৈছে। 8টা বছৰ এটা অনুমোদনৰ কাৰণে, ৰিজাৰ্ভ বেংকৰ পৰা এটা পাৰ্মিশ্যনৰ কাৰণে 8 বছৰ লাগি আছে। ৰিজেক্ট কৰিছে, আকৌ লাগি আছে। মানে হাৰিও যি হাঁহি হাঁহি জীৱনত আগবাঢ়ি যায়, যেতিয়া কিবা বস্তু এৰি দিবৰ মন যায় তেতিয়াই চিন্তা কৰিব লাগে যে আমি কিয় কামটো আৰম্ভ কৰিছিলোঁ। বাইদেউ এই ক্ষেত্ৰতে উজ্জ্বল উদাহৰণ সকলোৰে বাবে। অনামিকাৰ ওচৰলৈ আহিছোঁ মই আকৌ এই ধৰণৰ প্ৰত্যাহ্বানৰ কথাকে পাতিবলৈ। আচলতে আমাৰ আজিৰ বিষয়টো আছিলে যে উত্তৰ পূৰ্বাঞ্চলৰ মহিলা যিটো কৰ্মশক্তি। আমাৰ হয়তো মেঘালয়খন মেট্ৰিলিনিয়েল বুলি আমি জানো, নহয় জানো? মাতৃপ্ৰধান দেশ মেঘালয়, ৰাজ্য মেঘালয়। কিন্তু সেই প্ৰৱণতাটো, মাতৃপ্ৰধান প্ৰৱণতাটো আচলতে আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ মাজতেই আছে নেকি? আমি বেছি পৰিশ্ৰম কৰিব পৰা, কষ্ট সহিষ্ণু কেনে বুলি অনুভৱ হয়নে বাৰু? নিজকে গৌৰৱ অনুভৱ হয়নে সেই কথাটো লৈ পেলাই? মইতো ভাবোঁ হয়। মানে এতিয়া আগতে মই যিটো কৈ আছিলোঁ যে যেতিয়া আমি ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিলোঁ তেতিয়াতো ময়ে একমাত্ৰ মহিলা এণ্টাৰপ্ৰিনিয়ৰ বুলি ক'ব লাগিব। কিন্তু এতিয়া মানে কি হৈছে, সেইদিনাও আহিছিলে মোৰ তালৈ, লখিমপুৰৰ পৰা ডিলাৰ আহিছে। তেওঁ এগৰাকী লেডি। মানে তেওঁ মোক কৈছে যে মই দোকানত বহোঁ অক্সিজেন চিলিণ্ডাৰৰ লগতে আৰু তেওঁলোকৰ বেলেগ বিজনেছো আছে, যে মই ৰাতিপুৱা 7টাৰ পৰা ৰাতি 7টা বজালৈকে কাম কৰোঁ। মানে সেইকাৰণে মই ভাবোঁ যে এতিয়া কিন্তু দিন বহুত সলনি হ'ল, আগৰ নিচিনা নাই। আৰু এগৰাকী গুৱাহাটীৰে তেওঁ মানে ডিলাৰ। তেওঁ সেই মেডিকেল চিলিণ্ডাৰ, ইণ্ডাষ্ট্ৰিয়েল চিলিণ্ডাৰ গোটেইবিলাকৰে তেওঁ ডিলাৰশ্বিপ লৈছে, অকলেই চলায় গোটেইখন। গতিকে সেই যিটো উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলৰ মইতো ভাবোঁ ডেফিনেটলি বেছি। অৱন্তিকা, কি ক'বা যে কথাটো নিশ্চয় মানি লোৱা, আৰু তোমাৰ চেলেঞ্জেছ কি আহিছিল সেই বিষয়ে সোধা হোৱা নাই এতিয়ালৈকে। নিশ্চয় কিবাটো আহিছিল, কেতিয়াবাতো বেয়া লাগিছিল চাগে, পাৰিম নে এনেকুৱা অনিশ্চয়, আনচাৰ্টেনিটি কেতিয়াবা। ডিড ইউ ফিল লাইক ডেট? অফক'ৰ্ছ চেলেঞ্জেছটো বহুতেই আছিলে, মোৰ ফেমিলিৰ ভিতৰতে আছিলে, বিকজ আই ৱাজ ৱৰ্কিং ইন দিল্লী এণ্ড আই ৱাজ ৱৰ্কিং ইন দ্য ছ'চিয়েল ছাৰ্ভিচ ছেক্টৰ. So my work in the social service sector led me to become a fellow in the United Nations in the Office of the High Commissioner of Human Rights. So that's the time when I thought, finally, my dream of working in the United Nations is coming true. So everything was going very well, but then, as I said earlier, I started a blog called Impulsive Delight, where I would document clothes, different clothes, thrifted clothes, second-hand clothes, mahir blouse, murmar, purana dress. So, moi enjoy kore asilu creating content, writing, documenting, mixing and matching different clothes. So that's when I decided that I want to come back, was when I made a blog post wearing a Rigu Rikhausa set, which my mother had packed for me when I left for Delhi. That was a yellow Rigu Rikhausa set. So when I saw at that dress that moment, I saw like this is really very, very beautiful. It is unlike any other dress जो दिल्ली में औरतें पहनती है. ये कोई यूजुअल सलवार कमीज़ नहीं है, ये बिल्कुल ही अलग है. तो उस टाइम मैंने अपने माँ को फ़ोन किया तो बोला कि ये रीगू रिखाउसा सेट बनाने में कितना टाइम लगता है? तो माँ ने बोला तुम तो बना नहीं सकती. तो मैंने बोला अब जो बनाता है वो कितना टाइम लगेगा? कहती कि 2-3 हफ्ता. कितना पैसा लगेगा? तो इतना. तो उसके बाद कोऑर्डिनेट करके विथ माय 3 फेवरेट माहीज, दे सेड
they kept my curiosity alive. Yet they said, I can connect you with weavers. So that's when I decided to leave Delhi after 12 years and return. But then also both my parents are very uncertain. They are like, Delhi chhod ke aa gayi. Kapde bechne ke liye. So these were the challenges. They started from home, but then every day you keep doing it, going at it with vigor. And finally, they gave up, doubting me. And then I started with the Ruhi enterprise, and it's going good very far. আমাৰ সময় কমি আহিছে নিশ্চয় আলিয়াক মই মাইক্ৰফোনটো দি দিম এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় তিনিগৰাকী মহিলাৰ প্ৰতি প্ৰশ্ন থাকিব যথেষ্ট এইখিনিতে প্ৰথমটো প্ৰশ্ন পঠাইছে জন্নত আৰা মজুমদাৰ দিছপুৰ কলেজৰ জন্নত আপুনি আছে ইয়াতে मैम मेरा सवाल आपसे ये है कि सिंस यू आर वेरी वेल कनेक्टेड विद सोशल मीडिया तो जो ट्रॉल्स आते हैं सोशल मीडिया से तो वो एज ए वुमेन डील करना कितना डिफ़िकल्ट है या फिर एज एन एंटरप्रेन्योर आप उसको कैसे डील करते हैं जब आपके सोशल मीडिया हैंडल्स पे ट्रॉल्स आना शुरू हो गया तो इसका मतलब ये है कि आप बहुत ही अच्छा कर रहे हो গুড গ্ৰেট আনসার तो मैं तो ये मान के चलती हूँ एंड ज़्यादा मैं निगेटिव कमेंट्स ज़्यादा देखती नहीं हूँ बट सिंस आई एम ऑल्सो लाइक एनीवन एल्स जब कभी कभी थोड़ा एक्स्ट्रा टाइम मिलता है तब थोड़ा निगेटिव कमेंट्स पढ़ती हूँ और हंसती हूँ उनके क्रिएटिविटी पे सो आई होप दैट आंसर्स योर क्वेश्चन গ্ৰেট আনসার ডেফিনেটলি ধন্যবাদ বাইদেউ এইখিনিতে বাগমিতাই এটা প্ৰশ্ন লক্ষ্মী বাইদেউলৈ আগবঢ়াইছে মই তেওঁকে মাইকটো দিবলৈ অনুৰোধ কৰিম যাতে তেওঁ প্ৰশ্নটো সুধিব মোৰ প্ৰশ্নটো আপোনালৈ এনেধৰণৰ যে আপুনি আপোনাৰ চকুৰ আগত আচলতে এটা যুগ দেখি গৈছে তেতিয়াৰ দিনত সমাজ ব্যৱস্থাত এগৰাকী নাৰীৰ স্থান আৰু আজি 21 শতিকাৰ সমাজখনত নাৰীৰ স্থান কেনেদৰে সলনি হোৱা আপুনি দেখিছে আৰম্ভণিতে যিটো মই আগত নাৰীৰ স্থানৰ কথাটো মই এনেকুৱা ধৰণে ভাবোঁ যে সেইখিনি সময়ত যদিও মহিলাসকলে ওলাই আহিব নোৱাৰিছিল বা ওলাই আহি একো কাম কৰা নাছিলে তথাপিতো তেওঁলোকৰ নিজৰ নিজৰ পৰিয়ালটোৰ প্ৰতি সেই মহিলাগৰাকী নিজৰ বুদ্ধি নিজৰ চিন্তাৰে এটা পৰিয়াল সুন্দৰভাৱে চলাই নিয়াটোত তেওঁলোক ব্যস্ত হৈ আছিলে আৰু এতিয়াৰ বৰ্তমান যি সলনি হৈছে পৰিস্থিতি এই পৰিস্থিতিত এতিয়া একোগৰাকী মহিলাই বিশেষকৈ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত বা অন্য কাম কাজত নিয়োজিত ক্ষেত্ৰত সেই মহিলাসকলৰ এতিয়াৰ বাধাবিলাক আঁতৰি গৈছে কিন্তু তাৰ লগে লগে আৰু এটা মোৰ সেইটো ভাবি মনত দুখ লাগে যে নিজক নিজে প্ৰতিষ্ঠিত কৰাৰ পৰিৱৰ্তে নিজক নিজে চিনাৰ পৰিৱৰ্তে কিছুমানে কিয় পলাবলৈ লয় জীৱনটোৰ পৰাই কিয় পলাব খোজে সেই কথাটো এটা দৃষ্টিত মোৰ মানে সদায় মনত সেই কথাটো আহে যে তেওঁলোকে আমাৰ এই সুন্দৰ পৃথিৱীখনত সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে যিমান দিনলৈকে ভগৱানে আয়ুষত ৰাখে গতিকে তেনে এটা সময়ত যিমান সন্ধিক্ষণ হওক যিমানেই যি সংঘাত নাহক নিজে জীয়াই থাকি নিজে প্ৰতিষ্ঠিত হোৱা আৰু আনকো তেওঁ যি ধৰণে বিচাৰে কাৰোবাৰ কিবা অসুবিধা হয় তেওঁ নিজৰ জেগাত তেওঁ জীয়াই থাকক এই যিখিনি চিন্তা চৰ্চা সেই চিন্তা চৰ্চাবোৰ নকৰাৰ কাৰণে আমি কি হৈছে আমাৰ বহুত আগলৈ উঠি অহা সুদক্ষ ল'ৰা ছোৱালীক আমি হেৰুৱাব লগা হৈছে গতিকে এই পৰিৱৰ্তনটো ভালকৈ আহিব লাগিব আৰু সমাজৰ এই যিখিনি কথা আমাৰ দুখ লাগে বিভীষিকা সেইবিলাক আঁতৰ হ'ব লাগিব আৰু সেইখিনি কৰিবলৈ যাওঁতে আগলৈ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ মনত যিটো সৎভাৱ যিটো সততাৰে চিন্তা কৰিব লাগে সকলোখিনি কথা
শিক্ষাৰ পৰা আৰম্ভ কৰি বৃত্তিলৈকে সকলোখিনি কথা সুস্থভাৱে চিন্তা কৰিব লাগে, যাতে সমাজখনত যিখিনি বিভীষিকা আহিছে সেইখিনি নিৰ্মূল কৰিব পৰা যায়। মোৰ উত্তৰটো হৈছেনে নাই নেজানো, আৰু মই প্ৰশ্নটো মানে অকল পৰিৱৰ্তনৰ কথা কোৱা হৈছে, কেনেধৰণৰ পৰিৱৰ্তন মই দেখিছোঁ সেইটো কথাহে মই কৈছোঁ। নিশ্চয় হয়, এইখিনিতে অনামিকা বাইদেউৰ প্ৰশ্নটো আহিছে, কিন্তু বাইদেউ নামটো লিখি নপঠালে, সেয়েহে মই চমুকৈ আপোনাক প্ৰশ্নটো সুধিছোঁ। যিহেতু বিভিন্ন মানুহ আপোনাৰ সৈতে কাম কৰে, আপুনি ৰিক্ৰুইটমেণ্ট একচুৱেলি কৰিবলগীয়া হয়, যেতিয়া মহিলা বা পুৰুষ আহে আপুনি কোনবোৰ কথাত গুৰুত্ব দিয়ে, বা কেতিয়াবা মহিলাৰ কাৰণে অলপমান বেছি চিন্তা কৰে, বা কোনোবা এটা জেগাত হয়তো মহিলা যাব নোৱাৰে, আপুনি ভাবে নহয় পুৰুষে যাব পাৰিব, যিহেতু আপুনি এনেকুৱা এটা পজিশ্যনত আছে, সেই ক্ষেত্ৰত আপুনি কেনেদৰে সিদ্ধান্তবোৰ লয়? কথাটো এনেকুৱা, এতিয়া আমাৰ গোটেইকেইটা অৰ্গেনাইজেশ্যন মিলালে প্ৰায় 500 এমপ্লয়ীয়ে কাম কৰি আছে। ইয়াৰে আমাৰ কিছুমান ক্ষেত্ৰত হয় যে তাত আমি মানে ল'ৰা বা ছোৱালী যদি চাব খোজোঁ, যিবোৰ আমাৰ চিটিং জব সেইবিলাকত সাধাৰণতে আমি মহিলাসকলক বেছি প্ৰিফাৰ কৰোঁ। যে নট অনলি চিটিং জব, মই কোৱা নাই যে অকল চিটিং জবতেই, কিন্তু বাহিৰত যোৱা কিছুমান ধৰক কাম আছে, এতিয়া প্ৰজেক্ট ছাইটবিলাকত বহুত ৰাতিও কাম কৰিব লাগে, বহুত ভিতৰুৱা জেগাবিলাকতো গৈ কাম কৰিব লাগে, তেনেকুৱা ক্ষেত্ৰত আমি সাধাৰণতে ল'ৰাবিলাকক প্ৰিফাৰেঞ্চ দিওঁ। কিন্তু এনেই যিবোৰ চিটিং জব হয় সেইবিলাকততো মই সদায় বিচাৰোঁ যে ছোৱালীখিনি, মই যিটো আগতেও কৈছোঁ যে আমি কামৰ ফালৰ পৰা ছোৱালীবোৰ বেছি চিনচিয়াৰ পাওঁ, আৰু চবতে এতিয়া আছেও, আমাৰ চব ছোৱালীয়ে আছে, কিন্তু সেই প্ৰজেক্টবিলাকত বা ভিতৰৰ যিবোৰ বহুত ভিতৰতো আমাৰ কাম হয় সেইবিলাকত অকণমান ছোৱালী লৈ পেলাই দিগদাৰী হয়। আদাৰৱাইজটো সদায় আমাৰ প্ৰিফাৰেঞ্চ ছোৱালীয়ে থাকিব। একদম একদম সঁচা কথা। পিছে আমি এতিয়া আমাৰ আজি এই ছেশ্যনটো আমি সামৰাৰ আগতে মাইনিবা আপোনাৰ ফালৰ পৰা কিছু কথা, আৰু বাইদেউহঁতে কি ক'ব বিচাৰে? আমাৰ সময় যিহেতু হৈ গৈছে, মই শেষত একেবাৰে চমুকৈ সুধি লওঁ প্ৰত্যেককে যে কি ভাবিছে ভৱিষ্যত বাইদেউ, আৰু পৰিকল্পনা কিবা আছে নেকি? মানে আপোনাৰ বেংক, মানে এই বেংক বিষয়টোক লৈ পেলাই আৰু কিবা ভাবি আছে নেকি কাম কৰিম বুলি? মই বয়স হৈ আহিছে, মই হয়তো সময় নেপাব পাৰোঁ, কিন্তু যিসকলে উঠি আহিছে আগলৈ সেইসকলৰ প্ৰতি মোৰ এটা ক'ব লগা আছে, মোৰ আশা এটা আছে মনত, যাতে উত্তৰ পূবৰ কনকলতা এগৰাকী আমাৰ শ্বহীদ আছিল, শ্বহীদগৰাকীৰ নামত আমি বেংকটো উৎসৰ্গা কৰিছোঁ। তেওঁ ৰাজনৈতিক স্বাধীনতাৰ তেওঁ শ্বহীদ আছিলে, আমি অৰ্থনৈতিক স্বাধীনতাৰ কাৰণে এই বেংকটো তেওঁৰ নামত উৎসৰ্গা কৰিছোঁ। এই শ্বহীদগৰাকীৰ নামত উৎসৰ্গা কৰা বেংকটোৰ সেৱা যাতে সকলোৱে যাতে পায়, তাৰ কাৰণে এটা আশা আছে, সেইটো। আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ এটা, মই নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মই কৈছোঁৱেই যে মই মানে মোৰ ছোৱালীয়ে পঢ়োঁতেহে মই BA পাছ কৰিছিলোঁ, গতিকে মনত যিটো লক্ষ্য স্থিৰ কৰা যায় সেই লক্ষ্যৰ পৰা আঁতৰি আহিব নালাগে, ধৈৰ্য ধৰি বাট চাব লাগিব, যেনেকৈ আমিও ধৈৰ্যৰ ফলহে এইটো ভোগ কৰিছোঁ। আৰু কেতিয়াও ফেইলাৰ ইজ দি পিলাৰ বুলি কয়, গতিকে ইজ দ্য পিলাৰ অফ ছাকচেছ। খুব সুন্দৰ কথা কৈছে। অনামিকা, কি আছে ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যত পৰিকল্পনাটো আছেই, আৰু যাতে আমি নতুন আৰু কিবা কিবি কৰিব পাৰোঁ সেই বিষয়ে আমি চিন্তা চৰ্চা কৰি আহিছোঁ। আৰু তুমি জানি ভাল পাবা যে মোৰ 2টা ল'ৰা, আগৰবাৰ ইণ্টাৰভিউত মই কৈছিলোঁ যে 2টা ল'ৰা মোৰ বাহিৰত থাকে, UKত থাকে, তাত পঢ়ি পেলাই তাত তেওঁলোকে চাকৰি কৰি আছিলে, কিন্তু এতিয়া 2টাকে মই লৈ আনিছোঁ, তোমাৰ লগত জইন কৰিছে, এতিয়া মানে ইণ্ডাষ্ট্ৰী জইন কৰিছে, গতিকে তাহঁতো যেতিয়া আহিছে সেইকাৰণে আমি ভাবিছোঁ এতিয়া আমি নতুন কাম আৰু হাতত ল'ব পাৰিম একেলগ হৈ পেলাই। Avantika, future plan? Future plan, I'm open for any challenges. First, we started a YouTube channel के बाद creator बन गए Instagram, Facebook में, उसके बाद started creating food videos, तो वो भी accidental था. So for future, I'm open for any new challenges. I'm ready. I'm just ready for any challenges. Best wishes for everything.
নিশ্চয় আমাৰ সময় হৈ গ'ল উত্তৰ পূৰ্বাঞ্চলৰ মহিলা সমাজ আমি আলোচনা কৰিলোঁ আৰু মই আকৌ ক'ম যে ভৌগোলিকভাৱে সেই চিকেন নেকৰ সিফালৰ ভাৰতবৰ্ষ আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ মহিলাৰ মাজত বহুত পাৰ্থক্য আছে আমি সবল শক্তিশালী আৰু আমি বহুত বেলেগকৈ কাম কৰিব পাৰোঁ সেইটো আমি প্ৰমাণ কৰি আহিছোঁ প্ৰতি মানে খোজতে আৰু সেইটো নিশ্চয় ভৱিষ্যতলৈও প্ৰমাণ হৈ থাকিব উত্তৰ পূৰ্বাঞ্চলৰ মহিলা শক্তিশালী মহিলা য'ত মহিলাৰ প্ৰতি থকা যিবিলাক অন্যায় অবিচাৰ বহুত সামাজিক পৰিস্থিতি উত্তৰ পূৰ্বাঞ্চলত নাই আমাৰ ইয়াত ডাউৰি নাই কিবা নাই মহিলাসকল সবল আৰু সেইটো কাৰণেই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক বেলেগ দৃষ্টিৰে সমগ্ৰ দেশে চায় আৰু সেইলৈ আমি গৌৰৱ অনুভৱ কৰোঁ সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান সামৰিছোঁ অভাৰ টু আলিয়া ধন্যবাদ বাইদেউ আচলতে বাইদেউ কোৱা কথাষাৰ লৈ মই একমত সঁচাকৈ উত্তৰ পূৰ্বাঞ্চলৰ বুলি ক'লে নিজৰ মনটো ভাল লাগে কাৰণ মহিলা হিচাপে আমি বহুতো কাম মন খুলি ইয়াতে কৰিব পাৰোঁ আমি আনৰ আগত আচলতে উদাহৰণ দাঙি ধৰিব পাৰোঁ আমাৰ বিভিন্ন কৰ্মৰ আৰু মই সৰুৰে পৰা আচলতে এনেকুৱা এটা পৰিৱেশত আমি প্ৰত্যেকগৰাকী ডাঙৰ হৈছোঁ য'ত আমি কেতিয়াও মহিলা বা পুৰুষৰ মাজৰ যিটো পাৰ্থক্য সেইটো লৈ আমি ইমানখিনি চিন্তা কৰিবলগীয়া হোৱা নাই হয়তো আজিকালি আমি ইয়াৰ বিষয়ে কথা পাতিবলগীয়া হৈছে কথা পতাটো উচিত যাতে আমি সকলো একেলগে আগুৱাই যাওঁ আৰু আজি এই গোটেই আলোচনাটোৰ পৰা আমি বহুতো কথা শিকিলোঁ আৰু অশেষ ধন্যবাদ আমাৰ মডাৰেটৰ মাইনিবা আৰু লগতে আমাৰ সকলো পেনেলিষ্টক বিৰাট সুন্দৰকৈ কথাখিনি আমি শুনিলোঁ আৰু অভিজ্ঞতা আমাৰো বহুখিনি হ'ল ধন্যবাদ সকলোকে